আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো আমাৰ ভিডিঅ'টোৰ থাম্বনেইল দেখি গমেই পাইছে যে আজি আমাৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ফৰেষ্ট গাৰ্ড ৰিক্ৰুইটমেণ্ট 2024 চনত যি 452টা ভেকেঞ্চি ওলাইছে, সেই ভেকেঞ্চি কেইটা আমি কেনেকৈ এপ্লাই কৰিম, ভেকেঞ্চি কেইটা কোনখন ষ্টেটত ওলাইছে আৰু তাৰ চেলাৰীবিলাক কেনেকুৱা ধৰণৰ হ'ব, সেই সকলোবিলাক আমি ডিটেইলছত এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব, যাতে আপোনালোকৰ সুবিধা হয় এপ্লাই কৰোঁতে। যি কি নহওক, ইয়াকে কৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। এই চাকৰিকেইটা আচলতে অৰ্গেনাইজেশ্যনটোৱে পাতিছে, সেইটো হৈছে অৰুণাচল প্ৰদেশ ষ্টাফ ছিলেকশ্যন বৰ্ডে। টোটেল নাম্বাৰ অফ পোষ্ট আছে 452টা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে কেৱল মাত্ৰ 10+ আৰু জব টাইপটো হৈছে সম্পূৰ্ণৰূপে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব। ইয়াত কোনো ধৰণৰ কণ্ট্ৰেকচুৱেলৰ কথা নহয়, সম্পূৰ্ণৰূপে আপোনালোকে পাৰ্মানেণ্টলি এই চাকৰিটো পাব আৰু এপ্লাই মোডটো হৈছে অনলাইন মোড। প্ৰথমটো পোষ্টৰ নাম হৈছে ফৰেষ্ট গাৰ্ড। টোটেল পোষ্ট আছে 27টা আৰু ডিপাৰ্টমেণ্টটো হৈছে এনভাইৰনমেণ্ট, ফৰেষ্ট আৰু ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্টৰ এইটো পোষ্ট। ইয়াত আপোনালোকে লেভেল 3 মতে দৰমহাটো পাব, অৰ্থাৎ 21,700ৰ পৰা 69,100ৰ ভিতৰত আপোনালোকে দৰমহাটো পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত বিচৰা হৈছে কেৱল মাত্ৰ 10+। গতিকে 10+ ছাত্ৰ ছাত্ৰীসকলে বা প্ৰাৰ্থীসকলে যদি চাকৰি এটা বিচাৰি আছে, তেন্তে তেওঁলোকে এই চাকৰিটো খুব ধুনীয়াকৈ এপ্লাই কৰিব পাৰে। দ্বিতীয়টো পোষ্টৰ নাম হৈছে ফায়াৰমেন। টোটেল পোষ্ট আছে 42টা। ডিপাৰ্টমেণ্ট হৈছে ফায়াৰ এণ্ড এনাৰ্জি ছাৰ্ভিচেছ। এইটো নাভাবিছোঁ যে অৰুণাচল ষ্টেটৰ চাকৰি, গতিকে আমিনো কেনেকৈ এপ্লাই কৰিম, কিন্তু এইটো হৈছে সম্পূৰ্ণৰূপে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব। ইয়াত কোনো ধৰণৰ ষ্টেট গভৰ্ণমেণ্টৰ ইনভলভমেণ্ট নাথাকে, গতিকে ভাৰতবৰ্ষৰ যিকোনো এখন ষ্টেটৰ প্ৰাৰ্থীয়ে এই চাকৰিকেইটা এপ্লাই কৰিব পাৰিব। গতিকে ফায়াৰমেনটো ডিপাৰ্টমেণ্ট হৈছে ফায়াৰ এণ্ড এনাৰ্জি ছাৰ্ভিচ। তেওঁলোকে দৰমহা একেই পাব, 21,700ৰ পৰা 69,100 পৰ্যন্ত। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন তেওঁলোকৰো ধৰা হৈছে কেৱল মাত্ৰ 10+। তাৰপিছত হৈ গ'ল পোষ্ট 3 নম্বৰটো, সেইটো হৈছে কনষ্টেবলৰ পোষ্ট, চিভিল পুলিচ বা APPBN বা IRBN। টোটেল পোষ্ট আছে 175। ডিপাৰ্টমেণ্ট হৈছে হোম আৰু লেভেল হৈছে ইয়াত 3, 21,700ৰ পৰা 69,100 আপোনালোকে পাব। ইয়াতো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ কেৱল মাত্ৰ 10+ই ধৰা হৈছে। তাৰপিছৰটি পোষ্ট হৈছে লেডি কনষ্টেবল। গতিকে লেডি কনষ্টেবলত চিভিল পুলিচ বুলি ধৰা হৈছে। গতিকে টোটেল পোষ্ট আছে 21টা। ডিপাৰ্টমেণ্ট হৈছে হোম আৰু ইয়াত লেভেল 3 একে দৰমহা আপোনালোকক প্ৰদান কৰা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন কেৱল মাত্ৰ আপোনালোকৰ 10+ ধৰা হৈছে। তাৰপিছত 5 নম্বৰৰ পোষ্টটোৰ নাম হৈছে লেবৰেটৰী এটেণ্ডেণ্ট। টোটেল পোষ্ট আছে 4টা আৰু ডিপাৰ্টমেণ্ট হৈছে TRI HMS। লেভেল 2ৰ মতে ইয়াত দৰমহাটো পাব। আপোনালোকে ইয়াত 19,900ৰ পৰা 63,200 পৰ্যন্ত পাব। ইয়াতো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিকুলেশ্যন অৰ্থাৎ ক্লাছ 10 পাছ ধৰা হৈছে। আৰু একেবাৰে শেষৰটো পোষ্ট হৈছে মাল্টিটাস্কিং ষ্টাফ অৰ্থাৎ MTS পোষ্ট। নাম্বাৰ অফ পোষ্ট আপোনালোকৰ ইয়াত দিয়া হৈছে 183টা পোষ্ট আৰু ডিপাৰ্টমেণ্ট আপোনালোকৰ ইয়াত ভেৰিয়াছ ডিপাৰ্টমেণ্ট হ'ব পাৰে। ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনতো আপোনালোকে পাব পাৰে, পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টতো পাব পাৰে, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ, তেনেকৈ ধৰণে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত আপোনালোকৰ এই মাল্টিটাস্কিং ষ্টাফৰ পোষ্টকেইটা আছে। গতিকে ইয়াত আপোনালোকে দৰমহা পাব লেভেল 1ৰ মতে 18,000ৰ পৰা 56,900 পৰ্যন্ত পাব। আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 10 পাছ আৰু ITI বা তাৰ ইকুইভেলেণ্ট কিবা যদি ডিগ্ৰী আছে, সেইকেইটা আপোনালোকৰ ইয়াত ধাৰ্য কৰা হৈছে। গতিকে এইকেইটা হৈছিলে আজি আমাৰ পোষ্টকেইটাৰ ডিটেইলছ। এতিয়া আদাৰ কোৱালিফিকেশ্যন অৰ্থাৎ আদাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়ানো কি আছে সেইকেইটা জানি লওঁ আহকচোন। প্ৰথমতে আপুনি এজন ইণ্ডিয়ান নাগৰিক হ'ব লাগিব, অৰ্থাৎ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। দ্বিতীয়তে এডুকেশ্যন কোৱালিফিকেশ্যন এজ পাৰ দ্য পোষ্ট মই ইতিমধ্যে কৈ আহিলোঁ। তাৰপিছত এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব আৰু ৰিলেক্সেশ্যন যদি বিচাৰে এজ পাৰ দি গভৰ্ণমেণ্ট ৰুলৰ মতে ফ'ল' কৰিব। তাৰপিছত এপ্লিকেশ্যন ফিজ আপোনালোকৰ বিচৰা হৈছে APST অৰ্থাৎ অৰুণাচলৰ কোনো প্ৰাৰ্থীয়ে যদি এই চাকৰিকেইটা এপ্লাই কৰে, তেওঁলোকে 150 টকা ফিজ এটা দিব লাগিব। আৰু অৰুণাচলৰ বাহিৰৰ কেণ্ডিডেটসকলে 200 টকাকৈ ফিজ এটা দিব লাগিব। আৰু PWBD যি কেণ্ডিডেট আছে তেওঁলোকক কোনো ধৰণৰ আচলতে
কোনো ধৰণৰ মাচুল দিব লাগিব বুলি উল্লেখ কৰা হোৱা নাই গতিকে আপোনালোকে চাকৰিটো কেনেকৈ এপ্লাই কৰিব আপোনালোকে নিশ্চয় আমাৰ স্ক্ৰীনখনত দেখিছে www.apssbnic.in মই ডাঙৰ কৰি দিছোঁ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে সেউজীয়া কালাৰত apssb.nic.in এইটো লিংকত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব থৰলি অনলাইন মোডৰ জৰিয়তে কোনো ধৰণৰ অফলাইন মোড ইয়াত নাই আৰু এপ্লিকেশ্যনটোৰ ডেট এক্সটেণ্ড কিন্তু হোৱাৰ আশা আপোনালোকে নকৰিব লাষ্ট ডেটটো আপোনালোকক মই জনাই থৈছোঁ ইয়াৰ লাষ্ট ডেটটো হৈছে আপোনালোকৰ 9/9/2024 অৰ্থাৎ 9 ছেপ্টেম্বৰ হৈছে এই পোষ্টটোৰ এপ্লাই কৰাৰ শেষ তাৰিখ গতিকে 9 ছেপ্টেম্বৰ আগতে আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰি দিব আৰু আপোনালোকে যদি কিবা অসুবিধা পায় আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সটো খুলি ল'ব সেই ভিডিঅ'টোত আপোনালোকে সকলোবিলাক তথ্য লাভ কৰিব তাত আমি এটি হেল্পলাইন নাম্বাৰ দি দিম সেই হেল্পলাইন নাম্বাৰটোতো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আমি যিমান পাৰোঁ সেই হেল্পলাইন নাম্বাৰটোৰ জৰিয়তে আপোনালোকক সহায় কৰিবলৈ আগবাঢ়ি আহিম গতিকে সেই হেল্পলাইন নাম্বাৰটোত আপোনালোকে কেৱল হোৱাটছআপৰ জৰিয়তেহে মেছেজ কৰিব পাৰিব গতিকে মেছেজ কৰি দিব যদি আপোনালোকৰ কিবা অসুবিধা হয় এপ্লাই মোডত ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকৰ কাৰণে আমি বনাই আছোঁ আৰু যাতে আপোনালোকে এটা সুন্দৰ চাকৰি লাভ কৰে নিজৰ ঘৰখন সুন্দৰকৈ চলাব পাৰে তাৰে আশাৰে আমাৰ এই জব নিউজবিলাক দিয়া হয় গতিকে আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জয় আই অসম